নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি বহুত দিনৰ মূৰত মই আকৌ আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, বিশেষ ব্যক্তিগত কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ। যিহেতু আহাৰ হাট লাগিছে, আজি আহাৰ হাটৰ দ্বিতীয় দিনাখন এয়া চাওক, আপোনালোকে দেখিছে এয়া বগা বগাকৈ কি ওলাইছে বাৰু। আপোনালোকে দেখি হয়তো অনুমান কৰিব পাৰিছে এয়া কি হয়। সকলোৱে আহাৰ মাহত আজি এই দিনটোৰ কাৰণে অপেক্ষা কৰি থাকে, যিহেতু মাটি ফুটি ইমান গৰমত মাটি ফুটি এয়া কাঠফুলা ওলাইছে। কাঠফুলাৰ সকলোৱে যিহেতু কাঠফুলাৰ সোৱাদ লৈছে, যিহেতু আহাৰ মাহত বিশেষকৈ বহুত কাঠফুলা ওলায়। এয়া পৰুৱা বগাই আছে, চাওক এয়া যিবিলাক পৰুৱা বা চাহী জাতীয় এয়া কিছুমান পতংগই এই কাঠফুলাবিলাক খাই থাকিব, বা চাহী জাতীয় এইবিলাক বা পৰুৱাবিলাকে খাই থাকিব। তো সেইবিলাক আমি খাব পৰা যোগ্য হয়। অন্যথা ইয়াত যদি পৰুৱা বা চাহী একোৱেই খোৱা নাই, তেতিয়াহ'লে আপোনালোকে কেতিয়াও এই কাঠফুলা জোপা উভালি আনি কেতিয়াও ঘৰত ৰান্ধনীশালত ব্যৱহাৰ নকৰিব, যিহেতু ইমানেই বিষাক্ত হয়। গতিকে বহুত মানুহ তেনেকৈ বিষাক্ত কাঠফুলা খাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে মই ক'লোঁ যে ইয়াত যদি চাহী বা পৰুৱা ধৰণৰ বস্তু, পৰুৱা বা চাহী লাগি নাথাকে, তেতিয়াহ'লে কোনেও যাতে এইবিলাক আনি এইবিলাক নবনায়, যিহেতু বহুত বিষাক্ত হৈ থাকে। ইমানেই বিষাক্ত সেইকাৰণে পৰুৱাইও বা চাহীয়েও ইয়াক খাব নোৱাৰে, বা বিষাক্ত হোৱাৰ কাৰণে তেওঁলোকে ইয়াত মুখ নিদিয়ে। মই ক'লোৱে যে যিহেতু আমি আহাৰ মাহত এই দিনটোৰ কাৰণে বাট চাই থাকোঁ, বহুত তেনেকৈ কাঠফুলা ওলায় মাটি ফুটি। এয়া চাওক কিমান দীঘল কৰি ওলাইছে। এইবিলাক আচলতে খোৱা কাঠফুলা হয়। এইবিলাক খালে আমাৰ একো অনিষ্ট নহয়, যিহেতু আমি গম পাওঁ যে এইবিলাক পৰুৱা বা চাহী জাতীয় পতংগই খাই থাকে, যিহেতু সেইকাৰণে এইবিলাক খাব পৰা যোগ্য হয়। এয়া চাওক মাটি ফুটি একেবাৰে ওলাই আহিছে। তো আমাৰ ফালে এইবিলাক বৰ কাঠফুলা বুলি কয়, বৰ কাঠফুলা। আপোনালোকৰ পিনে এইবিলাক কি কয় কমেণ্ট কৰি জনাবচোন। সকলোৱে খাইছে চাগে এইটো সময়ত, সকলোৱে কাঠফুলাৰ সোৱাদ লৈছে চাগে। শেষত মই এটা কথা অনুৰোধ জনাম যে আপোনালোকে কেতিয়াও হয়তো যি টি কাঠফুলা বুটলি আনি ৰান্ধনীশালত নিদিবগৈ, যিহেতু সকলো কাঠফুলা খোৱাৰ যোগ্য নহয়। সকলোবিলাক কাঠফুলা আমাৰ কাৰণে খোৱাৰ উপযোগী নহয়, যিহেতু বিষ হয়। তাত কোনো কীট পতংগই যেতিয়া তাত সেইবিলাক নাখাব, কীট পতংগই যেতিয়া ইয়াত নাথাকিব, তেতিয়াহ'লে সেই কাঠফুলা কেতিয়াও খোৱাৰ যোগ্য নহয় বুলি আমি জানো। খোৱাৰ যোগ্য হ'লে আমি গম পামেই যে তাত চাহী বা পৰুৱা জাতীয় পতংগবিলাক থাকিব। আৰু সেইকাৰণে মই পুনৰবাৰ আপোনালোকক কৈছোঁ যে যি টি কাঠফুলা বুটলি নানিব, আৰু যিহেতু খোৱাৰ কাৰণে একেবাৰে উপযোগী নহয়, এইবিলাক বিষাক্ত হয়। চাই চিতিহে আপোনালোকে হয়তো এইবিলাক আনিব। গতিকে সকলোৱে আমি সাৱধান হোৱাটো অত্যন্ত প্ৰয়োজনীয়, যিহেতু সকলো কাঠফুলা খোৱাৰ
যোগ্য নহয় বা সকলো কাঠফুলাত বিষ থকাৰ কাৰণে